হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 13 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফৰ আপকামিং যিমানখিনি আমাৰ APSC ADRE আছাম পুলিচ আৰু অন্য এক্সাম ৰিলেটেড ভিডিঅ'ছবোৰ আহি আছে ঠিক আছে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে ফুল ইলেকশ্যন কমিশ্যন টু ভিজিট আছাম টু ৰিভিউ দি পল প্ৰিপেয়াৰডনেছ চ' এজ এ নিউজ এইটো ওলাই আহিছে বাট এক্সামৰ কাৰণে কোনখিনি বস্তু ইম্পৰ্টেণ্ট ইয়াৰ পৰা সেই বস্তুখিনি আমি অলপ দেৰিকৈ চাম আগতে আমি নিউজখিনি পঢ়িলোঁ যিহেতু আমি সকলোৱে জানো আমাৰ জেনেৰেল ইলেকশ্যনছ অফ আৱাৰ ষ্টেট লেজিছলেটিভ এছেম্বলি এইবছৰ কণ্ডাক্ট হ'বলগীয়া আছে যোনটো নেকি প্ৰায় মাৰ্চ বা এপ্ৰিল মাহৰ ভিতৰত ইয়াতে কণ্ডাক্ট কৰিব ট্ৰাই কৰিব বাই দি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া চ' তাৰ কাৰণে তেওঁলোকে ইয়াতে ভিজিট কৰিছে ইন 3-day ভিজিট তিনিদিনীয়া এটা ভিজিট তেওঁলোকে ৰাখিব ফেব্ৰুৱাৰী 16 তাৰিখে যাতে অসমৰ প্ৰিপেয়াৰডনেছ কিমানখিনি আছে তেওঁলোকে কিমানখিনি প্ৰস্তুতি চলাইছে আমাৰ এডমিনিষ্ট্ৰেশ্যনে ৰিগাৰ্ডিং দি এছেম্বলি ইলেকশ্যন এই গোটেই ভিজিটটো ইয়াতে লিড কৰিব জ্ঞানেশ কুমাৰ তেওঁ ইলেকশ্যন কমিশ্যনাৰ হয় ইণ্ডিয়াৰ আৰু তাৰ লগতে ইলেকশ্যন কমিশ্যনাৰ যিকেইটা আছে চিফ ইলেকশ্যন কমিশ্যনাৰৰ লগত সুখবীৰ সিং আৰু সন্ধু লগতে বিবেক যোশীদেৱে তাৰপাছত ফেব্ৰুৱাৰী 17 তাৰিখে তেওঁলোকে ইয়াতে পলিটিকেল পাৰ্টিজ চেণ্ট্ৰেল আৰু ষ্টেট ৰেগুলেটৰী অথৰিটি তাৰ লগতে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ্ছ SPসকলৰ লগত ইয়াতে মিটিং কৰিব লগতে তেওঁলোকে ইয়াতে ছেপাৰেট মিটিং কৰিব ইয়াতে চিফ ছেক্ৰেটাৰী হোম ছেক্ৰেটাৰী DGP চিফ ইলেক্টৰেল অফিচাৰ আৰু নোডেল পুলিচ অফিচাৰৰ লগত এই গোটেই বস্তুখিনিত প্ৰায় 126জন আমাৰ যিখিনি MLAs ইলেকশ্যন হ'ব লগা আছে আছাম লেজিছলেটিভ এছেম্বলিৰ মেম্বাৰ সেইখিনিৰ কাৰণে মাৰ্চ এপ্ৰিলত ইয়াতে ইলেকশ্যন পাতাৰ তেওঁলোকে প্ৰপ'জেল ৰাখিব তাৰ লগতে এক্সামৰ পক্ষে আমি যিখিনি ইম্পৰ্টেণ্ট তাতে আমি চাম যোনখিনি নেকি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওপৰত যিখিনি প্ৰভিজনছ বা পলিটি এজ এ ছাবজেক্টৰ ৰিলেটেড যিখিনি আমাৰ কুৱেশ্যনছ আহিব পাৰে চ' ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এটা পাৰ্মানেণ্ট কনষ্টিটিউশ্যনেল বডি হয় যোনটো নেকি প্ৰায় 25 জানুৱাৰী 1950 চনত ইয়াতে এষ্টাব্লিছ কৰা হৈছিলে আৰু এই গোটেইখিনি বস্তু পাৰ্ট 15 অফ দি কনষ্টিটিউশ্যনত য'ত নেকি আৰ্টিকল 324 পৰা 329লৈকে ফ্ৰম 324 to 329লৈকে এইখিনি কণ্টেইন হৈ থাকে চ' ইলেকশ্যন কমিশ্যনৰ গোটেই প্ৰভিজনখিনি আৰ্টিকল নম্বৰ 324ত লিখা থাকে কেইজন কমিশ্যনাৰ থাকিব তাৰ লগতে কিমান নম্বৰ আৰ্টিকলৰ আণ্ডাৰত এইটো এটা কনষ্টিটিউশ্যনেল বডি বুলি মেনশ্যন কৰা হ'ব লগতে চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু আন দুজন ইলেকশ্যন কমিশ্যনাৰ ইয়াতে এপইণ্ট কৰা হয় এপইণ্টমেণ্ট কণ্ডিশ্যন অফ ছাৰ্ভিচ এণ্ড টাৰ্মছ অফ অফিচ এক্ট 2023ৰ আধাৰত এণ্ড ৰেগুলেটছ দেয়াৰ এপইণ্টমেণ্ট ছাৰ্ভিচ কণ্ডিশ্যন আৰু টেনিয়ৰ গোটেইখিনি ইয়াতে অন্তৰ্ভুক্ত হৈ থাকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আমাৰ লোকসভা ৰাজ্যসভা আমাৰ ৰাজ্যিক যিমানখিনি বিধানসভা আৰু তাতে প্ৰেছিডেণ্ট আৰু ভাইচ প্ৰেছিডেণ্ট ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতি যিখিনি নিৰ্বাচন বা ইলেকশ্যন ইয়াতে কণ্ডাক্ট তেওঁলোকে কৰে চ' ইয়াতে আমি এটা MCQ যাম আৰ্টিকল 324 টু আৰ্টিকল 329 অফ দি কনষ্টিটিউশ্যন ৰিলেট টু হুইচ অফ দি ফলোইং ছাৰ ইয়াৰ আনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাব চ' তাৰপিছত আহে টপিক নম্বৰ 2 সেইটো হৈছে বাংলাদেশ জেনেৰেল ইলেকশ্যন 2026 চ' আমাৰ যিহেতু কাষৰে নেশ্যন বাংলাদেশ চ' তাৰ লগত যা 1-1.5 বছৰৰ পৰা ইণ্ডিয়াৰ যিখিনি ৰিলেশ্যন বহুতখিনি এটা টাৰ্মইল বা ষ্ট্ৰেইনড লেভেলত চলি আছে চ' যাৰ কাৰণে এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰে জেনেৰেল ইলেকশ্যনছ এই বছৰ যাতে আপকামিং যোনটো গভৰ্ণমেণ্ট আহিব সেইটো কেনেকুৱা হ'ব অসমৰ পাৰ্চপেক্টিভত বা ভাৰতৰ পাৰ্চপেক্টিভত এজ এ হ'ল চ' ভোট কাউণ্টিং ইয়াতে বিগিন হোৱা হৈছে থাৰ্ছডে 13 নম্বৰ যোনটো তেওঁলোকৰ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন হ'ল তাৰ লগতে দ্য ইলেকশ্যন এইমছ টু ফৰ্ম এ নিউ গভৰ্ণমেণ্ট টু ৰিপ্লেচ দি ইণ্টাৰিম এডমিনিষ্ট্ৰেশ্যন ৰাইট আগষ্ট 2026ত যেতিয়া আৱামী লীগ আগৰ যোনখন গভৰ্ণমেণ্ট আছিলে সেইখন গুচোৱা হ'ল বাই দি ষ্টুডেণ্ট প্ৰটেষ্ট তাৰপিছত ইণ্টাৰিম গভৰ্ণমেণ্ট বা ইণ্টাৰিম এডমিনিষ্ট্ৰেশ্যন ইয়াতে এষ্টাব্লিছ কৰা হ'ল আণ্ডাৰ দি মহম্মদ ইউনুছ ইন দি আগষ্ট 2024ৰ পাছত আগৰ গভৰ্ণমেণ্টখন কাৰ আছিলে আৱামী লীগৰ তাৰ পাছত এতিয়া প্ৰথমবাৰ ফ্ৰেছ ইলেকশ্যন হৈছে যাৰ নেকি মেইন এইমটো কি হ'ব যে নতুন গভৰ্ণমেণ্ট এখন তাতে এষ্টাব্লিছ কৰা দ্য ইলেকশ্যন ৱেৰ হেল্ড এলং উইথ দ্য ৰেফাৰেণ্ডাম অন 84-point ৰিফৰ্ম পেকেজ নন এজ দি জুলাই নেশ্যনেল চাৰ্টাৰ ৰাইট তাৰ লগতে এই কণ্টেষ্টটো মেইনলি বাংলাদেশ নেশ্যনেল পাৰ্টি BNP আৰু জামাতে ইছলামীৰ মাজত ইয়াতে কৰা হ'ব ৰাইট মেইন যোনটো প্ৰতিদ্বন্দ্বিতা এওঁলোকৰ মাজতে হ'ব আৰু আৱামী লীগ যোনটো আগৰ গভৰ্ণমেণ্ট যাৰ আছিলে তেওঁলোকে ইয়াতে পাৰ্টিচিপেট নকৰে বা ইণ্টাৰিম গভৰ্ণমেণ্টৰ যোনজন লিডাৰ মহম্মদ ইউনিছে আৱামী লীগ এজ এ পাৰ্টি ৰাজনৈতিক পাৰ্টি হিচাপত ইয়াতে বেন কৰিছে তেওঁলোকক এই ইলেকশ্যনত পাৰ্টিচিপেট কৰাৰ পৰা লগতে 127 মিলিয়ন ভোটাৰ্ছ ইয়াতে আছে প্ৰায় মানে ইয়াতে 1.1
অলমষ্ট ইয়াতে 12 কোটি 7 লাখ মানুহ ইয়াতে অলমষ্ট আছে ৱেৰ ৰেজিষ্টাৰ্ড ইনক্লুডিং 5 মিলিয়ন 5 টাইম ভোটাৰ ৰাইট ফাৰ্ষ্ট টাইম ভোটাৰ চ' প্ৰথম ভোট দিব ইয়াতে প্ৰায় 50 লাখ মানুহে এই গোটেইখিনিত দ্য ভোটিং ল'ব প্ৰায় 42,779টা পলিং ষ্টেচনত আৰু পলিং অন ওৱান কনষ্টিটিউশ্যন কেঞ্চেল ডিউ টু ডেথ অফ এ কেণ্ডিডেট লগতে 48% ভোটাৰ টাউনত ইয়াতে দেখা পালোঁ 2টা বজালৈকে এইখিনি এক্সামৰ পৰা ইমান বেছি ইম্পৰ্টেণ্ট নহয় ঠিক আছে তাৰ লগতে পাৰ্লিয়ামেণ্ট পাছেছ ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনছ কোড এইটো আমাৰ টপিক নম্বৰ 3 এইটো ইম্পৰ্টেণ্ট হয় ফ্ৰম দি এক্সাম পইণ্ট অফ ভিউ ঠিক আছে এমেণ্ডমেণ্ট বিল 2026 য'ত নেকি 2020ৰ আমাৰ যোনখন আমাৰ ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন কোড এমেণ্ডমেণ্ট বিল সেইখন আছে ইয়াতে এমেণ্ড বা সাল সলনি কৰা হৈছে চ' পাৰ্লিয়ামেণ্ট ইণ্ডিয়া পাষ্ট দি ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন কোড এমেণ্ডমেণ্ট বিল 2026 ভোট কৰা হৈছে দুটা হাউচতে দ্য বিল ৱাজ এপ্ৰুভড ফাৰ্ষ্ট ইন দি লোকসভা এণ্ড লেটাৰ ইন দি ৰাজ্যসভা অ'কে চ' আমি সকলোৱে জানো যিকোনো এখন বিল আমাৰ যেতিয়া অনা হয় জেনেৰেল বিল সেইখন লোকসভা বা ৰাজ্যসভাত আমি উত্থাপন কৰোঁ আৰু তাৰপিছত দুটা হাউচৰ পৰা যেতিয়া পাছ হয় প্ৰেচিডেণ্টৰ একচেপ্ট পোৱাৰ পিছত সেইখন আমাৰ এক্ট হৈ পৰে ঠিক আছে চ' এইখন বিলতো কি হ'ল আমাৰ সমান্তৰালভাৱে দুটা হাউচতে ইয়াতে পাছ হ'ল বিলকেইখন তাৰপাছত দি এমেণ্ডমেণ্ট এইমছ টু প্ৰভাইড লিগেল ক্লেৰিটি ৰিগাৰ্ডিং দি কণ্টিনিউটি এণ্ড ৰিপিল অফ দি চাৰ্টেন লেবাৰ ল চ' লেবাৰ লখিনি ইয়াতে ৰিপিল কৰা বা এমেণ্ড কৰাৰ কাৰণে এইখন অনা হৈছে চ' ক্লিয়াৰিফিকেশ্যনছ বাই দি গভমেণ্ট চ' গভমেণ্টে ইয়াতে কিছুমান নিজৰ স্থিতি ইয়াতে স্পষ্ট কৰিছে ৰিগাৰ্ডিং দি ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন কোড 2020 যোনখন ইয়াতে এমেণ্ড কৰা হৈছে ইয়াতে তিনিখন যিখিনি এক্সিষ্টিং আমাৰ আইন আছে সেইখিনি ইয়াতে ছাবজিউম কৰে বা ইয়াতে তেওঁলোকে অভাৰশ্বেডো কৰে য'ত নেকি এখন হয় ট্ৰেড ইউনিয়ন এক্ট 1926 তাৰ লগতে ইণ্ডাষ্ট্ৰিয়েল এমপ্লয়মেণ্ট ষ্টেণ্ডিং অৰ্ডাৰ্ছ এক্ট অফ 1946 তাৰপিছত ইণ্ডাষ্ট্ৰিয়েল ডিছপিউটছ এক্ট 1947 এই গোটেই এমেণ্ডমেণ্টটোৰ মেইন পাৰ্পাছ হৈছে অনলি টু ৰিমুভ লিগেল এম্বিগুইটি মানে আমাৰ যিখিনি ইয়াতে এই গোটেই এক্টখনত বা এই গোটেই লখিনিত যিমানখিনি আমাৰ ইয়াতে কঠিনতা আছে বা ৰাফনেছ আছে বা টাফনেছ আছে যাতে সেইখন আমি ইয়াতে এমেণ্ড কৰোঁতে ভালেখিনিও সমস্যাৰ সন্মুখীন হওঁ ৰাইট এম্বিগুইটি মানে কি বহুত বেছিখিনি বস্তু তাতে ডিফাইন যিখিনি নাই সেই বস্তুখিনি ইয়াতে গুচোৱা আৰু সৰলতাৰে এই লখিনি যাতে সকলোৱে মানি চলিব পাৰে সেই বস্তুখিনি প্ৰভিজনছখিনি আনা এজ এ কোড ৰিপিলিং দ্য লজ য়েট নট হেভ বিন enabled. So purpose and impact of the amendment কি হ'ব? The bill seeks to prevent future legal complications over the status of laws replaced by the Industrial Relation Code 2020. Okay? So ইয়াৰ পৰা আমি এটা কুৱেশ্যন চাম the primary objective of the Industrial Relation Code Amendment Bill 2026 is to which of the following? So ইয়াৰ আনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 4 য'ত নেকি কৈছে যে ইণ্ডিয়া এপ্ৰুভছ লাৰ্জেষ্ট এভাৰ ডিফেন্স একুইজিশ্যন সকলোতকৈ ডাঙৰ ডিফেন্স প্ৰকিউৰমেণ্ট বা প্ৰতিৰক্ষা প্ৰকিউৰমেণ্টৰ কাৰণে ইয়াতে প্ৰায় 114খন ৰাফাল জেট আমি ফ্ৰান্সৰ পৰা ল'ম চ' ইণ্ডিয়া হেজ ক্লিয়াৰ্ড এ লং পেণ্ডিং প্ৰপ'জেল টু প্ৰকিউৰ 114 ৰাফাল ফাইটাৰ আণ্ডাৰ গভমেণ্ট টু গভমেণ্ট ফ্ৰেমৱৰ্ক উইথ দি ফ্ৰান্স চ' এইটো বস্তু মনত ৰাখিব গভমেণ্টটো প্ৰাইভেট ফ্ৰেমৱৰ্ক নহয় এইটো গভমেণ্টটো গভমেণ্ট ফ্ৰেমৱৰ্কত অনা হ'ব ৰাইট এই গোটেই এপ্ৰুভেলটো পাছ কৰিছে ডিফেন্স একুইজিশ্যন কাউন্সিলে আৰু এইটো চেয়াৰ কৰে আমাৰ ডিফেন্স মিনিষ্টাৰ দেট ইজ দি ৰাজনাথ সিং অ'কে চ' ডি এ চিয়ে ইয়াতে ক্লিয়াৰ কৰিছে প্ৰায় কেপিটেল একুইজিশ্যন য'ত নেকি প্ৰায় 3.60 লাখ কোটি টকাৰ এটা টোটেল ইয়াতে প্ৰপ'জেল ৰখা হ'ব আৰু এইটো সকলোতকৈ ডাঙৰ ডিফেন্স পাৰ্চেজ বা ডিফেন্স ক্ৰয় কৰা হ'ব ইণ্ডিয়াৰ হিষ্ট্ৰীত লগতে এই গোটেই প্ৰজেক্টটোৰ নাম হ'ল মাল্টি ৰল ফাইটাৰ এয়াৰক্ৰাফ্ট প্ৰজেক্ট য'ত নেকি প্ৰায় 18খন ৰাফাল জেট ইয়াতে ফ্লাইৱে কণ্ডিশ্যনত ডেলিভাৰ কৰাব বাই দি ডছাল্ট এভিয়েশ্যন কোম্পানীটোৰ নাম যোনে নেকি এই ৰাফাল বিমানখন নিৰ্মাণ কৰে লগতে দ্য ৰিমেইনিং এয়াৰক্ৰাফ্ট উইল বি মেনুফেকচাৰ্ড ইন ইণ্ডিয়া উইথ অভাৰ 50% ইণ্ডিজিনিয়াছ কণ্টেণ্ট ইন আ ফেচ মেনাৰ চ' বাকী 50% যিখিনি আমাৰ জেটছ বনাব লগা হ'ব সেইখিনি ভাৰততে বনোৱা হ'ব ইণ্ডিয়াৰ মেড পাৰ্টছবিলাক ব্যৱহাৰ কৰি কিনে এই গোটেই কষ্ট যোনখিনি ৰাফাল ডিলত আহিব প্ৰায় 2.90 লাখ কোটিৰ পৰা 3.15 লাখ কোটি টকালৈকে দ্য জেটছ উইল বি ইকুইপড উইথ দ্য এডভান্স ৱেপন যেনেকৈ মিটিয়ৰ বিয়ণ্ড ভিজুৱেল ৰেঞ্জ টু এয়াৰ মিছাইল লগতে স্কেল্প ক্ৰুজ মিছাইল ইয়াতে এই জেটখনৰ লগত থাকিব The acquisition aims to address the India's Air Force declining squadron strength, currently 31 squadrons against a sanctioned strength of 42. Okay, so এই যিখিনি আমাৰ acquisition হ'ব আমাৰ জেটছবিলাক যেতিয়া ক্ৰয় কৰিম তেতিয়া আমাৰ 31খন স্কোৱাড্ৰনৰ পৰা আমি 42টা স্কোৱাড্ৰনলৈকে আমাৰ এয়াৰ ফ'ৰ্চৰ যোনটো কোৱান্টিটি সেইটো বঢ়াব পাৰিম তে MRF প্ৰজেক্ট যোনটো আমি পঢ়িলোঁ ট্ৰেচেছ ইটছ অৰিজিন ফ্ৰম দি
RCA যোনটো প্ৰগ্ৰাম আছিলে তাৰ পৰা এইটো ইয়াতে আপগ্ৰেডেশ্যন হোৱা বুলি জানিব পাৰি এইটো যোনটো ইয়াতে 1990 চনত আনা হৈছিলে বাট সেইটো বহুত দিনৰ কাৰণে ইয়াতে স্থগিত হৈ আছিলে ষ্টলড আছিলে so in addition to the Rafale jets the DAC approved ইয়াতে 6 additional Boeing P-81 surveillance aircraft Navy কাৰণে তাৰ লগতে combat missile ইয়াতে airship based high altitude pseudo satellite HAPS so এইখিনি বস্তু আপোনালোকে মুখস্থ কৰি ল'ব আৰু তাৰ লগতে anti tank mines বিভৱ আৰু overhaul of the armored platforms for the army okay so এইখিনি আপোনালোকে পঢ়ি ল'ব মই PDF টো আপলোড দি দিম তাতে ঠিক আছে so ইয়াৰ আনসাৰ্স বিলাক কমেন্ট বক্সত জনাব পাৰে so কোৱেশ্চন খিনি আমি চাম under the MRFA project how many Rafale jets will be delivered in a flyby condition so ইয়াৰ আনসাৰ্স খিনি কমেন্ট বক্সত জনাই দিব so আজিৰ মোমেন্টস খিনি হৈছে যে ইন্ডিয়ান এয়াৰ ফোৰ্সে ইয়াতে ট্ৰেইন কৰিব ইউকেৰ যোনটো ৰয়েল এয়াৰ ফোৰ্স পাইলটস খিনি আছে ৰাইট so এইখিনি আপোনালোকে এজ এ কাৰেন্ট এফেয়াৰ হিচাপতো চাব পাৰে so কোৱেশ্চন সুধিব পাৰে which of the following countries which of the following air force has been recently trained by the Indian Air Force pilots okay so যোৱাকালি MCQ খিনি চাম what type of bridge is the Kumar Bhaskar Boma Setu so ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি extra dosed bridge right তাৰপিছত আমাৰ question 2 the 6 stanzas of Bande Mataram have a total duration of which how many time so correct option হ'ব option C 3 minutes 10 seconds right so আজি ভিডিওটো ইমানখিনি আছিল আশা কৰো এই গোটেই ডিসকাশনৰ পৰা আপোনালোকৰ প্ৰিপাৰেচন ভালেখিনি সহায় হ'ল লগতে আপকামিং ভিডিওছ খিনিৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ লগতে এই গোটেই ডিসকাশনৰ PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জয়েন কৰি ল'ব এই QR কোডটো স্ক্যান কৰি বা তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈ দিছো আজি ভিডিওটো ইমানখিনি আছিল থ্যাংক ইউ এভৰিওয়ান হ্যাভ এ ভেৰি গুড ডে হেড